নমস্কাৰ আমি অইন মেলি দেখা অহাৰ নিচিনা এবাৰ এটা অইন প্ৰচেষ্টা হাতত লৈছোঁ। আমি আমাৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত দেখোঁ আমি সদায় বিভিন্ন মানুহে অঘৰী মানুহ যিখিনি আছে যিখিনি মানুহক লৈ আচলতে আমি সদায় ভাবি আহিছোঁ আজি কিছুদিনৰ পৰা। এই মানুহখিনিয়ে দেখিছোঁ যে ৰাতি ক'ত শুই থাকে। এতিয়া যাৰ কাল ঠাণ্ডা দিনত মানুহবোৰক দেখিছোঁ আমি ফুটপাথত বিভিন্ন ঠাইত ৰাস্তাত এনেকৈ শুই আছে আৰু তেওঁলোকৰ গাত এখন হয়তো কাপোৰ নাই। তেনেকুৱা যিসকল ব্যক্তি আছে যাক আমি ইফালে ইফালে অহা যোৱা কৰোঁতে দেখি থাকোঁ, তেওঁলোকক মই মোৰ ফালৰ পৰা বা আমি সকলোৱে আমাৰ SFD অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা তেওঁলোকক এটা সহায় কৰা মানসিকতা লৈ এখন গৰম কাপোৰ তেওঁলোকক আমি দিয়াৰ এটা আশা এটা মানে কথা এটা ভাবিছোঁ, যাক লৈ আমি অহা পৰহিদিনাখন ৰাতি এনেকুৱা এটা প্ৰতিশ্ৰুতিৰে আমি কাম আগবঢ়াইছোঁ। আমি পৰহিদিনাখন ৰাতি প্ৰত্যেকগৰাকী ব্যক্তি গুৱাহাটীত যিখিনি মানুহলৈকে আমি দেখোঁ বা যাক যাক আমি দেখি পাওঁ তেওঁলোকৰ কাৰণে বিশেষভাৱে আমি আমাৰ ফালৰ পৰা এখন গৰম কাপোৰ দিম। আৰু এনেকুৱাকৈ প্ৰতিগৰাকী ব্যক্তিৰ যাতে এটা মানসিক চেতনা জাগে, চবেই যাতে প্ৰতিজন ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু আমি আমাৰ অঞ্চলত থকা প্ৰতিজন মানুহক যাতে সহায় কৰিব পাৰোঁ তাৰে এটা আশা কৰিছোঁ। আৰু SFD অৰ্গেনাইজেশ্যনটো এইটো জাষ্ট এটা আৰম্ভণি। আমি এনেকুৱাকৈ বহুত কাম কৰি যাম, ৰাইজৰ সন্মুখত আমি দেখুৱাই যাম বিনা স্বাৰ্থত একো উদ্দেশ্য নোহোৱাকৈও যে মানুহে মানুহক সহায় কৰিব পাৰি তাৰে এক চেতনা জগাৰ কাৰণে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু অহাকালি আমি আকৌ দেখুৱাম এনেকুৱা কিবা বিশেষ অনুষ্ঠান লৈ বিশেষ কাম লৈ আমি লাষ্ট টাইমো দেখাইছিলোঁ কিবাকিবি। তেনেকুৱা প্লানিং কৰিম আৰু চবকে মই অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেকে এনেকুৱা এটা মানসিকতা মনত লয় আৰু সকলোকে যাতে আমি সহায় কৰিব পাৰোঁ তাৰে কামনাৰে। ধন্যবাদ।